যিটো ধৰণে আপোনালোকে হয়তো আল্লাহৰ ওচৰত দোৱা মাগিছে যে এইবাৰ যাতে সমষ্টিটো আমি জি পিয়ে উদ্ধাৰ কৰিব পাৰোঁ, সেইটো প্ৰত্যেকে নিশ্চয় কৰিছে। অলপমান হ'লেও যা অন্তৰেৰে যায় ভাল পাইছে। ময়ো ৰাতিপুৱা গৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বৰপেটা কীৰ্তন ঘৰ, পাটবাসী কীৰ্তন ঘৰ প্ৰত্যেকতে গৈছোঁ। ৰাতিপুৱা 7টা বজাতে গৈছোঁ। গৈ আকৌ মই সেইটোৱে কৈছোঁ যে আল্লাহ, এই ভগৱান, তুমি এইবাৰ যাতে অন্ততঃ এই পাকা বেতবাৰী সমষ্টিটো অন্ততঃ যিটো ধৰণে ইয়াত কাম কাজ হৈছে সেইটো কাৰণে মোৰ দুখ লাগে। কাৰণ 10 বছৰ মই থাকিছিলোঁ, 10 বছৰৰ ভিতৰত যিখিনি কৰ্ম অভিজ্ঞতাৰে মই যিখিনি কাম কৰিছিলোঁ সেই কামখিনিৰ নজিৰ এতিয়াও তেওঁলোকে ভাঙিব পৰা নাই। এই যে 10 বছৰ থাকিল, এই যে 5 বছৰ থাকিল, কি কৰিলে? কৰ্ম কৰিব লাগিব। আমি এটাই কওঁ যে কৰ্ম বিমুখ হ'ব নালাগে। কিছুমান নাজানে, সেইটো মই স্বীকাৰ কৰোঁ যে এইটো MLA হ'ব পাৰে, MLAৰ অৰ্থটো নাজানে। আপোনাৰ মুখ সকলোৱে সৃষ্টি নে কি মুখ কেনেকুৱা সঁহাৰি পাইছে? এইটো ভগৱানৰ সৃষ্টি। এই যে দুবাৰ বিধায়ক হৈছোঁ এটা সংখ্যা উদ্যোগিত সমষ্টি, আৰু এই সমষ্টিটো মোৰ এটা প্ৰাণৰ সমষ্টি। যদিও মোৰ জন্মভূমি বৰপেটা, কৰ্মভূমি কিন্তু মোৰ সৰুক্ষেত্ৰী আগৰ এতিয়া পাকা বেতবাৰী সমষ্টি। গতিকে এনেকুৱা সমষ্টি এটাত আৰু এবাৰ মোক ভগৱানৰ কৃপাত, আল্লাৰ দোৱাত আকৌ মই টিকেট পাইছোঁ। আৰু টিকেট পাই আমাৰ সৰুক্ষেত্ৰী সমষ্টি এটা ধৰ্ম নিৰপেক্ষ সমষ্টি। ইয়াত সাম্প্ৰদায়িকতাৰ ঊৰ্ধত থাকে তেওঁলোকে চাই কৰ্ম, আৰু সেই কৰ্মখিনিৰ কাৰণে উন্নয়ন চাই। আৰু সেই উন্নয়ন যিহেতু আমি চৰকাৰৰ লগত একেলগে আছোঁ, চৰকাৰৰ উন্নয়ন হৈছে ৰাইজৰ উন্নয়ন। গতিকে সেইকাৰণে তেওঁলোকে ইমান ভুল নকৰে। আৰু ভুল নকৰি তেওঁলোকে যি পস্তাইছে 15 বছৰ কংগ্ৰেছ আৰু UDF মানে গোটেই সমষ্টিতে আকৌ মই যিখিনি উঠাই নিছিলোঁ, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি যি সময়ত নৌকা চলিছিলে, সেই সময়ত বাছ চলাইছোঁ, মোৰ দিনত ৰাস্তা ঘাট পকীকৰণ কৰিছিলোঁ, সেইবিলাক লেপিং কৰিছে খালি, অন্য এখন নতুন ৰাস্তা নাই, খালি ওপৰে ওপৰে লেপিং কৰিছে। 10 বছৰ এটা প্ৰত্যেকৰে একোটা সীমা থাকে নহয়, মানুহটো বুঢ়া হ'বই লাগিব, ৰাস্তাটোও বুঢ়া হৈ যায়। গতিকে সেই ঠিক তেনেকুৱাকে তেওঁলোকে আকৌ মানে ওপৰে ওপৰে কিছুমান পিচ দিছে। সেইকাৰণে সেইটোৱে নতুন বুলি ভাবে। আৰু মোৰ দিনত 34খন RCC দলং বনাইছোঁ, সেইটো এটা মোৰ এটা কীৰ্তি। গতিকে তেনেকুৱা এটা সমষ্টিত আৰু এবাৰ মই এইকাৰণে চৰকাৰৰ এটা সমভাগী হৈ আমি আহিছোঁ। আৰু সমভাগী হৈ আহি যিখিনি আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ আধৰুৱা কাম আছে, কামটো বহুত আছে, কিন্তু তথাপি আজিৰ যিটো সমস্যা, এই সমস্যাখিনি তেওঁলোকে ভয় খায়। এই যে উচ্ছেদ শব্দটো কৈছে নহয়, উচ্ছেদটোৱে তেওঁলোকক মানে এনেকুৱাকে কিছুমান ভীতি প্ৰদৰ্শন হৈছে, কিন্তু নহয়, কিন্তু উচ্ছেদৰ কাৰণে ভয় খাব নালাগে। য'ত ডক্টৰ তাৰা দাস থাকিব, এটা ব্ৰেণ্ড নেমটো মোৰ, গতিকে তাত আৰু মোক ৰাইজে ভয় নকৰে। এতিয়া বেলেগ থাকিলে কিন্তু ভয় খালেহেঁতেন। গতিকে এইবাৰ কিন্তু তেওঁলোকে ভয় নাখায়। এইকাৰণে তাৰা দাসক ভোট দিব, ভোট দি নিৰাপত্তাখিনি বজাই ৰাখিব। আৰু যিখিনি উন্নয়নৰ যিটো আমাৰ চৰকাৰৰ যিটো উন্নয়ন, এই উন্নয়নৰ ভাগ লৈ তেওঁলোকৰ আৰ্থিক স্বচ্ছলতাৰ পৰা আৰম্ভ কৰি, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি, নিবনুৱা সমস্যাৰ পৰা আমাৰ বিভিন্ন বিভাগত, তাত এটা ধাৰী ইণ্ডাষ্ট্ৰী আছে। ধাৰী ইণ্ডাষ্ট্ৰী যিখিনি এটা সময়ত বহুত মই কৰি দিছিলোঁ তেওঁলোকক, কিন্তু পিছত আকৌ তেওঁলোকে সেইটো বহুত তলফালে নামি গ'ল। আকৌ মই সেইটো ধাৰী ইণ্ডাষ্ট্ৰীটো স্বনিৰ্ভৰ হোৱাৰ কাৰণে প্ৰায় 20,000 তেওঁলোকে তাতে কৰ্মী আছে। আৰু সেই 20,000 কৰ্মী সেই সময়ত মই তেওঁলোকক ভাত দিছিলোঁ পেটত। আজি তেওঁলোকে এইটো এৰি বেলেগ বেলেগ কামত লগ দিছে। গতিকে এনেকুৱা এটা কৰ্ম, এই কৰ্মটো বন্ধ হোৱাৰ কাৰণে মই সঁচাকৈয়ে দুঃখিত। গতিকে মই যদি বিধায়ক হওঁ, তেনেহ'লে আপোনালোকে দেখিব যে সেইটোৱে নহয়, আজি কৃষকসকলৰ যিটো সমস্যা বৈজ্ঞানিক পদ্ধতিৰে যিবিলাক কৰি আছে, কিন্তু আমাৰ সমষ্টিটোত হোৱা নাই। ফিচাৰী, এটা সময়ত ফিচাৰী বৰপেটা বুলিলে পাকা বেতবাৰী আছে, সৰুক্ষেত্ৰী সমষ্টি আছিল। আৰু এতিয়া সেই ফিচাৰী আকৌ মই নতুনকৈ নিৰ্জীৱিত কৰি, যাতে আজি বাহিৰৰ পৰা যিবিলাক মাছ আহে, আজি অন্ধ্ৰপ্ৰদেশৰ পৰা, ৱেষ্ট বেংগলৰ পৰা আহে, সেইবিলাক মাছৰ যিবিলাক হয়তো আমি খাই আছোঁ, যিবিলাক একেবাৰে অৰ্গেনিক নহয়, গতিকে সেইবিলাকক কেনেকৈ সংশোধন কৰি আমাৰ লাইফ স্পেনটো বঢ়াব পাৰোঁ। কাৰণ সেইবিলাক খাই মানে আমাৰ মানুহবিলাক বহুত পংগু হৈ গৈছে। সেইবিলাকক যাতে শুদ্ধিকৰণ কৰি আমাৰ জিলাখনৰ, আমাৰ সমষ্টিটোত যাতে এই আগৰ প্ৰক্ৰিয়াৰে মাছ দিব পাৰোঁ, সেইটোও মোৰ এটা কথা। গতিকে নিবনুৱা সমস্যাটো আছেই। গতিকে সেই নিবনুৱা সমস্যাই স্বনিৰ্ভৰ কৰিব লাগিব। আমি চাকৰি বাকৰি দিম, চৰকাৰত যিহেতু আছোঁ, স্বনিৰ্ভৰ কৰিম। আজি মহিলাসকলৰ কিছুমানে কৈছে যে আজি অৰুণোদয় আঁচনি বহুতে পোৱা নাই। হয়, যিবিলাকে পাইছে হয়তো কাৰোবাক কিবা ভেজাল দি কিবা দিছে, আৰু দিয়াৰ পিছত পাইছে, কিন্তু আচল মানুহখিনি পোৱা নাই। যিখিনি আটাইতকৈ গৰীবৰ গৰীব চাই, তেওঁলোকে কিন্তু এই মানে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি আজি উদ্যমিতা আঁচনি, যিবিলাক চেল্ফ হেল্প গ্ৰুপৰ আঁচনি,
এইবিলাকতো BPM বিলাকত বহুত দুৰ্নীতি হৈছে। BPM বিলাকে বিভিন্ন ধৰণে তেওঁলোকক হেৰি কৰিছে। এইটো মই কি ধৰণে BPM আৰু ভিডিঅ' কেনেকৈ লাগি কৰিছে সেইখিনি মই প্ৰত্যেকটো হেৰিৰে কামৰ খতিয়ান মই দাঙি ধৰিম, আৰু দাঙি ধৰি কেনেকৈ আমি আগবাঢ়িব পাৰোঁ সেইখিনি মই চিন্তা চৰ্চা কৰিম সময়ত। যদি শ্ৰদ্ধাৰ ৰাইজে যদি এইবাৰ যদি বিধায়ক বনায় তেনেহ'লে মই সেইখিনি কৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিছোঁ। স্যার মূল জুজ কার লগত জুচ মই জুচে কাম জুচ নকৰোঁ। কাৰণ বস্তুটো এনেকুৱা হৈছে, মইতো ক'লোৱেই যে মই হাৰিলেও MLA, জিকিলেও মন্ত্ৰী, এইটোৱে মোৰ শ্লোগান। গতিকে যিহেতু মই হাৰিলেও হাৰি কেতিয়াবা হয়, কেতিয়াবা ডাঙৰ ডাঙৰ লিডাৰবিলাকেও হাৰে, কিন্তু মই হাৰাৰ কাৰণে যোৱা নাই। সিংহ এটাই থাকে এখন যিকোনো বনত এখন সিংহ থাকে, কিন্তু মই নেউল নহয়, যে মই শিয়াল নহয় যে তলৰ ফালে সোমাই যাম। মই সিংহৰ পোৱালি, সিংহ হিচাপে থাকি জয়যুক্ত হৈ আপোনালোকৰ ওপৰত হাঁহি মাৰি আকৌ আপোনালোকৰ এই যিটো ছ'চিয়েল মিডিয়া সেইখিনি আকৌ আকৰ্ষণ কৰিব পাৰিম। সংখ্যালঘুৰ প্ৰতি আপোনাৰ আস্থা যথেষ্ট আছে। নিশ্চয় সংখ্যালঘু মানে মোৰ কি প্ৰাণৰ বস্তু। মই জন্মৰ পৰাই তেওঁলোকৰ লগত আছো, তেওঁলোকৰ লগত থাকিম, তেওঁলোকৰ লগত প্ৰতিশ্ৰুতি যিখিনি তেওঁলোকে মোক বিশ্বাস কৰে সেই বিশ্বাসখিনি এতিয়াও অটুট আছে। মইতো ভাবোঁ জিলাখনৰ ভিতৰত, আৰু জিলাখনৰ কিয় মই অসমৰ ভিতৰতে কৈছোঁ, ভয় কৰে য'ত 95% ভোট সংখ্যালঘু তাত এজন হিন্দু মানুহ সমষ্টিবাসীক আশ্বাস দিছে কি যে তেওঁহে আচল পাৰিব, বেলেগে নোৱাৰে। অতুল বৰা, কেশৱ মহন্ত তেওঁলোক মন্ত্ৰী মানুহ, তেওঁলোকক কেতিয়াবা ভয় খায়, ছাৰ আপুনি পাৰিবনে? মই বোলো ছাৰ পাৰিবনে নোৱাৰে সেইটো সময়ৰ আহ্বান, মই পাৰিম বুলি কোৱাৰ কাৰণে তেওঁলোকে মোক শেষ মুহূৰ্তত মোক কৈছে আপুনি খেলে যদি খেলক। মই বোলো খেলক নহয়, খেলিম। এই যে খেলিম শব্দটো ক'লো, কাৰণ যোৱাবেলি আমাৰ MP সাহেবে ভোট কম পাইছিলে, এইটো তেওঁলোকৰ ক্ষোভ আছে, কিন্তু সেই ক্ষোভখিনি আমাৰ দুখৰ কাৰণে হৈছে। আমি নাযাওঁ তেওঁলোকৰ ওচৰত, আমি নগ'লে ভোট দিব নেকি? আমি গৈছোঁ, এতিয়া আমি গৈ তেওঁলোকৰ পৰা মনৰ কথাখিনি বুজিছোঁ, গতিকে সেই বুজিহে মই তেওঁলোক গৈছোঁ। গতিকে MP ইয়াতে 25,000 ভোট পাইছে, কোনোটা এখন মিটিং কৰা নাই, আৰু যিখন মিটিং কৰিছে এখন মিটিঙে কেতিয়াও সেই 25,000 ভোট দিব নোৱাৰেতো, তথাপি দিয়া হৈছে। সাংগঠনিক ভেটিটো একেবাৰে দুৰ্বল আছিলে, আৰু সেই সাংগঠনিক ভেটিটো এতিয়া মই আকৌ বহুত আজি আপোনালোকে প্ৰমাণ পাইছে যে সাংগঠনিক ভেটি মোৰ 26টা গাঁও পঞ্চায়তৰ গোটেইকেইটাৰ পৰা 22টা আহিছে, বাকীবিলাক হয়তো প্ৰেচিডেণ্ট হোৱা নাই, কিন্তু বেলেগ বিষয়ভাৱে আহিছে, তেওঁলোকে ইয়াত ভাগ লৈছে। আৰু আজি সভাখনত আপোনালোকে নিশ্চয় দেখিছে যে মই কি পন্থা ল'ব ধৰিছোঁ বা কি ল'ম, সেইখিনিত যদি আকৰ্ষিত নহয়, যদি তেওঁলোকে ভাবে যে তাৰ ভোট দিলে তাৰ ভোট দিলে এইখিনি আমাৰ সমস্যা সমাধান হ'ব, তেতিয়াহ'লে মই ভাবিম হৈছে না। যেতিয়া নিজৰ ওপৰত, কাৰণ 10 বছৰ বিধায়ক আছিলোঁ, কোনো এটা মোক আঙুলি তোৱাই কথা ক'ব পৰা নাছিল। কোনো এটা যিকোনো কামত কোনো এজন ক'ব নোৱাৰে যে এইটো কাৰণে এইটো হৈছে, কিন্তু মই সাহসেৰে আকৌ মোক যে পঠাইছে এইটোৱে প্ৰমাণ কৰে যে মই একেবাৰে নিষ্কলংক। আৰু সেইকাৰণে তেওঁলোকে আকৌ ভাবিছে যে এওঁৰ ওচৰত নাহিলে পৰিত্ৰাণ নাই, আৰু সেই পৰিত্ৰাণখিনি বিচাৰিম, আৰু পৰিত্ৰাণখিনি কৰ্মৰ দ্বাৰা কামৰ দ্বাৰা বিচাৰি দিম, আৰু তেওঁলোকে নিশ্চয় ভাবিব। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ সকলোৱে একগোট হওক, বিভিন্ন যি পাৰ্টি আছে তেওঁলোকে মোৰ লগত লগ আছোঁ, আমি এখন সমাজ কৰিব লাগে। পাকাবেতবাৰী সমষ্টি নহয়, সংখ্যালঘু অধ্যুষিত সমষ্টি কেইটাত আমাৰ এইবাৰ দিছে 26টা সমষ্টি, 13টা সমষ্টিয়ে সংখ্যালঘু দিছে। কিয় দিছে, কি কাৰণত দিছে? এই কাৰণে দিছে যে আমি সেকুলাৰ পাৰ্টি, এটা ধৰ্ম নিৰপেক্ষতা পাৰ্টি, যে আমাক ভোট দিব, আমাৰ কোনো জাতিভেদ নাই, খামখেয়ালি নাই, আমি সকলোকে সমান চকুৰে চাওঁ, আৰু সমান চকুৰে চোৱাৰ কাৰণেই তেওঁলোকে আমাক গ্ৰহণ কৰিছে, আৰু গ্ৰহণ কৰাৰ কাৰণে আজি হয়তো ইয়াত আহিছে।